নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিপিএন আসাম আপোনালোকে ইতিমধ্যে আমাৰ চেনেল যোগে হওক বা নিজৰ ফালৰ পৰাই হওক DWৰ অফিচিয়েল ৱেবছাইট যোগে গমে পাইছে যে যি 5550টা ৰেগুলাৰ LPUP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰু সেই সম্পৰ্কত ইতিমধ্যে আপোনালোকে গম পাইছে সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছে আৰু অলৰেডি থাৰ্ড লিষ্ট সম্পৰ্কত আমি আপোনালোকক ভিডিও দিছিলো একদম প্ৰথমৰ পৰাই ভিডিওখিনি দিয়ে আহি আছো বাৰু আপোনালোকেও বহু সংখ্যকে চাইছে আৰু আজি DWৰ ফালৰ পৰা আৰু এখন ইম্পৰ্টেন্ট নটিচ আহিছে আৰু নটিচখনত কি লিখা আছে গোটেইখিনি আপোনালোকক এই ভিডিওটোৰ জৰিয়তে জনাম ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ বহুখিনি ক্যান্ডিডেট টেনশনত আছে কাৰণ বহুতৰে DWৰ যি থাৰ্ড লিষ্ট প্ৰকাশ কৰিছিলে সেকেন্ড ফেজৰ তো তাতো বহুতৰ নাম অহা নাছিলে ইভেন বহুতৰ ভাল মাৰ্কস আছে তথাপিও তেওঁলোকৰ নাম মানে ডকুমেন্ট ভেৰিফিকেশনত অহা নাছিলে তেওঁলোকে মানে টেনশনত আছে কি হ'ব কি নহব তেওঁলোকৰ নাম মেৰিট লিষ্টত আহিবনে নাহিব বা এই ডকুমেন্ট ভেৰিফিকেশনৰ যিসমূহ লিষ্ট এই লিষ্টসমূহ কি হিচাপত প্ৰকাশ কৰিছে মেৰিট হিচাপত প্ৰকাশ কৰিছে নে এনি মানে নামখিনি লিখি গৈছে এই সম্পৰ্কত বহুতে জানিব বিচাৰি আছে মই বহু সংখ্যকক জনাইছো বাৰু কিন্তু আজি নটিচ অফিচিয়েল নটিচ যোগে বহুখিনি কথা আহিছে আপোনালোকক গোটেইখিনি কথা এই ভিডিওটোত জনাম আপোনালোকে ভিডিওটো কেৱল লৈকে চাওক আৰু ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব এতিয়া দেৰি নকৰি মই ইম্পৰ্টেন্ট নটিচখনলৈ লৈ গৈছো আপোনালোকক এইখন হৈছে অফিচিয়েল নটিচ আৰু এই অফিচিয়েল নটিচখনত এখিনি কথা লিখা আছে যে আপোনালোকে গম পাইছে যে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউছত সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছে এটো কথা এখিনিত লিখিছে আপোনালোকে নিজে পঢ়ি লব পাৰিব আৰু বহু সংখ্যক ক্যান্ডিডেট আপোনাৰ DWৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিছে তো কিহৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে গ্ৰিভেন্স এটা লৈ গৈছে তেওঁলোকৰ এটোই মানে তেওঁলোকে এটোই জানিব বিচাৰিছে যে এই ভেৰিফিকেশন লিষ্টখিনি কিহৰ ভিত্তিত একচুয়ালি প্ৰকাশ পাইছে কাৰণ যিসকল গৈছে তেওঁলোকৰ নাম এই ডকুমেন্ট ভেৰিফিকেশন প্ৰসেছত নাই তেওঁলোকৰ মাৰ্কস ভাল থকা সত্ত্বেও এটো যিসকল গৈছে বা যোৱা নাই তেনেকুৱা নহয় যিসকল যোৱা নাই বহুত সংখ্যকৰো মেবি মাৰ্কস ভাল আছে তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশনত তেওঁলোকৰ লিষ্ট মানে লিষ্টত তেওঁলোকৰ নাম নাই DWৰ ফালৰ পৰা এটো স্পষ্টকৈ জনাই দিয়া হৈছে বা আমিও আপোনালোকক ইয়াৰ আগতেও জনাইছো যে এই যিসমূহ লিষ্ট প্ৰকাশ পাইছে এইবোৰ কেৱল মাত্ৰ ডকুমেন্ট ভেৰিফিকেশনৰহে লিষ্ট হয় এইবোৰ মেৰিট লিষ্ট নহয় মানে এই ডকুমেন্ট ভেৰিফিকেশনৰ লিষ্টসমূহ মেৰিট ওয়াইজ মানে নাম্বাৰ কাৰ ভাল কাৰ অলপ ভাল নহয় বা মিডিয়াম ৰেঞ্জত আছে সেই হিচাপত এই লিষ্টসমূহ প্ৰকাশ কৰা নাই এই লিষ্টসমূহ নাম হিচাপে প্ৰকাশ কৰিছে আপোনালোকৰ টেবুলৰ নাম আছে টাইমিং আছে কোনটো টাইমিংত আপোনালোকে গৈ পাব লাগিব কোনখন টেবুলত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব কোনটো ডেটত হ'ব এইখিনিহে কেৱল জাস্ট আপোনালোকৰ নামৰ এগেইনষ্টত লিখা আছে বাকি এনেকুৱা নহয় যে আপোনালোকৰ নাম আছে মানে ডকুমেন্ট ভেৰিফিকেশন কৰিছে মানে আপোনালোকৰ মানে মেৰিট লিষ্টত আপোনালোকৰ নাম আহিব বা ফাইনেল সিলেকশন আপোনালোকৰ হ'ব যিসকলৰ মাৰ্ক ভাল তেওঁলোকৰ ডেফিনেটলি ফাইনেল সিলেকশন হ'ব তেওঁলোকৰ নাম ডকুমেন্ট ভেৰিফিকেশনত আহকেই বা নাহকেই কিন্তু এটো মই বুজোৱা নাই যে ডকুমেন্ট ভেৰিফিকেশনত নাম আহিছে মানে কাৰোই মানে ফাইনেল লিষ্টত নাম নাহিব তাৰ মাজতো সকল বহুতৰে নাম আহিব যিসকলৰ ভাল মাৰ্ক থাকিব গতিকে মেৰিট লিষ্ট সেপাৰেটকে প্ৰকাশ পাব এই কেখন কেৱল মাত্ৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকক মাতিছে আপোনালোকে যাব লাগিব বা বহুতে অলৰেডি গৈছে আপোনালোকৰ ভেৰিফিকেশন হৈছে ইয়াৰ পিছত আৰু DWৰ ফালৰ পৰা মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু মেৰিট লিষ্ট মানে ফাইনেল মেৰিট লিষ্টত যাৰ নাম থাকিব প্ৰভিজনেলও সাগে মেৰিট লিষ্ট প্ৰকাশ পাব আৰু শেষত এখন ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পায় আৰু সেই ফাইনেল মেৰিট লিষ্টত যিসকলৰ নাম থাকিব তেওঁলোকে ডেফিনেটলি সিলেকশন পাব তাত কোনো টেনশন লবলগীয়া নাই আপোনালোকৰ যিসকলৰ মেৰিট লিষ্টত নাম আছে বা মেৰিট যিসকলৰ ডকুমেন্ট ভেৰিফিকেশনত লিষ্টত নাম আছে বা নাই কোনো কথা নাই বহুতকে হয়তো নামাতিবও পাৰে ডকুমেন্ট ভেৰিফিকেশনত সেই কাৰণে আপোনালোকৰ নাম ডকুমেন্ট ভেৰিফিকেশন লিষ্টত অহা নাই ইট ডাজ নট মিন দ্যাট আপোনালোকৰ নাম ফাইনেল মেৰিট লিষ্টত বা প্ৰভিজনেল যি মেৰিট লিষ্ট প্ৰকাশ পায় তাত নাহিব গতিকে ফাৰ্দাৰ যিসমূহ আপডেট আহিব এই ৰিক্ৰুটমেন্ট প্ৰসেছ ৰিলেটেড সেইখিনিৰ বাবে আপোনালোকে এই যেটো অফিচিয়েল ৱেবছাইট dwe.assam.gov.in এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব পাৰিব আপডেটখিনি জানিবৰ বাবে এতিয়া নিশ্চয় আপোনালোকে কথাখিনি ক্লিয়াৰ হ'ল কাৰণ বহুতৰে টেনশন আছিল আমাকো কমেন্ট বক্সত জনাই মোক পাৰ্সোনালিও বহুতে জনাই আছে যে কি হ'ব মেৰিট লিষ্টত মানে ডকুমেন্ট ভেৰিফিকেশন লিষ্টত নাম অহা নাই তো এতিয়া সাকে আপোনালোক ক্লিয়াৰ হ'ল কথাখিনিক লৈ পেলাই বা অফিচিয়েলি কথাখিনি গম পালে এতিয়াতো মই আপোনালোকক কথাখিনি জনাই আছিলো যদিও বহুতে মেবি হেখিনি কথা মানে মানি লবও পৰা নাছিলে কাৰণ অফিচিয়েলি কোনো ধৰণৰ কথা অহা নাছিলে কিন্তু আজি যেহেতু DWয়ে অফিচিয়েল নটিচ যোগে কথাখিনি জনালে তো ডেফিনেটলি আপোনালোকে অফিচিয়েলি কথাখিনি গম পালে এতিয়া এটা ইম্পৰ্টেন্ট আৰু এটা আপডেট ইয়াতে দিছে যে এইখিনিটো DWয়ে আজি ক্লিয়াৰ কৰি দিলে কথাখিনি মই যিখিনি কথা অলৰেডি কলো তৎ সত্ত্বেও যদি আপোনালোকৰ কিবা আৰু বিশেষ
আপত্তি আছে বা স্পেচিফিক কিবা গ্ৰিভেঞ্চেছ আছে তেতিয়াহ'লে আপোনালোকে অফিচ ভিজিট কৰিব পাৰে তো তাৰ বাবে ইয়াতে ডেট দিয়া হৈছে ডেট আপোনালোকৰ 18 আৰু 19 জুলাইৰ ডেট দুটা ৰখা হৈছে তো এই ডেট দুটাত আপোনালোকে এই যিটো ভেনিউ আছে কনফাৰেন্স হল ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী 19 তো এই যিটো ভেনিউ হয় তো এই ভেনিউটোত গৈ পেলাই আপোনালোকে এতিয়াও যদি কিবা মানে গ্ৰিভেঞ্চেছ বা আপত্তি কিবা আছে আপোনালোকৰ বা কিবা ক'বলগীয়া আছে স্পেচিফিক ৰিজন আছে তেতিয়াহ'লে আপোনালোকে গৈ পেলাই সেইখিনি জনাব পাৰে আৰু টাইমিংটো আপোনালোকক দি দিছে ইয়াতে 11 বজাৰ পৰা ৰাতিপুৱা 4 বজালৈকে থাকিব তো এইখিনি ইম্পৰ্টেণ্ট আপডেট আছিলে আপোনালোকক জনাবলগীয়া আজি যিহেতু কিছু সময় আগতে এই আপডেটটো প্ৰকাশ পাইছে গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট আছিলে বুলি মই ভাবোঁ কাৰণ বহুতে এই কথাখিনি মানে জানিব বিচাৰি আছিলে আচলতে আৰু অৱশেষত DWৰ ফালৰ পৰা অফিচিয়েল নটিচ যোগে কথাখিনি জনাই দিলে এতিয়া আপোনালোক বহুখিনি ক্লিয়াৰ হৈছে চাগৈ আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কিবা যদি আপোনালোকৰ ক'বলগীয়া থাকে ক'ব আগতে যেনেদৰে কৈছে কমেণ্ট বক্সতে হওক বা পাৰ্চনেলি হওক ক'ব গতিকে ভিডিঅ'টো এইখিনি আছিলে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে উইথ এ নিউ ইনফৰমেশ্যন তেতিয়ালৈ ধন্যবাদ নমস্কাৰ